Hello my dear students, তোমালোক সকলোকে তোমালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটিত ক্লাস 10 ফার্স্ট ফ্লাইটৰ এটি গল্প দি আছে লং ওয়াক টু ফ্রিডম। এই পাৰ্টিৰ যিখিনি মাল্টিপল চয়েস কোৱেশ্চন আছে সেই প্ৰশ্নসমূহ আমি আলোচনা কৰি লৈছো। যেহেতু 2023 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈছে সেই সময়ৰ পৰা প্ৰতিটো বিষয়ৰে বিশেষকৈ English, Math, Science, Social 45 marks MCQ থাকিব। গতিকে সেই MCQৰ যেটো গুৰুত্বটো বেছি সেইভাবে এই ভিডিওটিত আমি কেৱল MCQ আলোচনা কৰিছো। বাকি প্ৰশ্ন উত্তৰৰ ভিডিওৰ ইতিমধ্যে মই আপলোড কৰিছো আৰু সেই ভিডিওৰ লিংক এই ভিডিও ডেসক্ৰিপশন দিয়া আছে। যদি কোনোবাই চাব বিচাৰিছে নিশ্চয়কৈ চাব পাৰিবা। আহচোন বাৰু আজিৰ এই ভিডিওৰ বিষয়বস্তুখিনি সম্পূৰ্ণকৈ জানি লওঁ। এত প্ৰথম প্ৰশ্ন দি আছে on which day Nelson Mandela took oath as president of South Africa? Nelson Mandela কোন তাৰিখে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল? এটা বিকল্প দি আছে 10th জুলাই, 28 ডিসেম্বৰ, 10th আগষ্ট, 10th মে। আমি নিশ্চয় জানো যে 10th মে আছিল আমাৰ যেটো পাৰ্টি দিয়া আছে। গতিকে আমাৰ অপচন ডি শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন What is the title of Mandela's autobiography? Autobiography মানে আত্মজীৱনী আমি নিশ্চয় গমে পাও। গতিকে মেন্ডেলা নেলসন মেন্ডেলাৰ যেটো অটোবায়োগ্ৰাফি আছিল তাৰ টাইটেলটো কি আছিল? ইয়াতে যেনেকৈ আমি পাইছো Wings of Fire, My Experiments with Truth, Long Walk to Freedom, Audacity of Hope. Wings of Fire হৈছে ডক্টৰ এপিজে আব্দুল কালামৰ। গতিকে আমাৰ এটো নহব। My Experiment with Truth এটো মহাত্মা গান্ধীৰ হয়। Long Walk to Freedom এয়া হৈছে যেটা আমার গল্পৰ টাইটেল আছিল আমাৰ হেয়ে হৈছে নেলসন মেন্ডেলাৰ অটোবায়োগ্ৰাফি হয়। আৰু অডাসিটি অফ হোপ এটো হৈছে বাৰাক ওবামাৰ এখন গ্ৰন্থ হয়। গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰ হ'ব হোৱাট ইজ দ্য টাইটেল অফ মেন্ডেলাছ অটোবায়োগ্ৰাফি? ইয়াত উত্তৰ হ'ব লং ওয়াক টু ফ্রিডম। পৰৱৰ্তী প্ৰশ্ন হু was appointed as the second deputy president of South Africa in 1994? 1994 চনত দক্ষিণ আফ্ৰিকাৰ মানে দ্বিতীয়গৰাকী অতিৰিক্ত যিজন ৰাষ্ট্ৰপতি আছিল তাক কোন আছিল? আমাক বিকল্প দি আছে মিস্টাৰ ডি ক্লাৰ্ক, মিস্টাৰ তাবু মেকি, ওয়াল্টাৰ সিসিলু, অলিভাৰ টাম্বো। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিস্টাৰ ডি ক্লাৰ্ক। মিস্টাৰ ডি ক্লাৰ্কক কি আছিল? হি ওয়াজ এপয়েন্টেড এজ দ্য সেকেন্ড ডেপুটি প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা। পৰৱৰ্তী প্ৰশ্ন হু ওয়াজ এপয়েন্টেড এজ দ্য ফাৰ্স্ট ডেপুটি? অলপ আগতে আমি পঢ়িলো সেকেন্ড ডেপুটি প্ৰেসিডেন্ট, ইয়াতে ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট কোন আছিল? আমাক ইয়াতে বিকল্প আছে ৰবাৰ্ট Sobuke, Nelson Mandela, Yusuf Dadu and Mr. Thabo Mbeki. ইয়াৰ আনসাৰটো হৈছে মিস্টাৰ থাবু মেকি। তেওঁক ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট হিচাপে এপয়েন্ট কৰা হৈছিল আৰু ডি ক্লাৰ্ক তেখেতক সেকেন্ড ডেপুটি প্ৰেসিডেন্ট কৰা হৈছিল আৰু মেন্ডেলা নিজে প্ৰেসিডেন্ট হিচাপে এপয়েন্টেড হৈছিল। গতিকে আমাৰ অপচন ইয়াতে ডি শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন হাউ মেনি ইয়াৰ্স ডিড মেন্ডেলা স্পেন্ড ইন প্ৰিজন? মেন্ডেলাই কাৰাগাৰত কিমান বছৰ কটাইছিল বা কিমান বছৰ থাকিবলৈ আছিল? 20 ইয়াৰ্স, 40 ইয়াৰ্স, 30 ইয়াৰ্স, 15 ইয়াৰ্স। আমাৰ যেটো টেক্সট বুক হয় তাক দিয়া মতে মেন্ডেলা স্পেন্ড 30 ইয়াৰ্স ইন প্ৰিজন। মেন্ডেলা 30 বছৰ তেওঁ কাৰাবাসত কটাবলগীয়া হৈছিল। অপচন সি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন দি আছে এপাৰ্থেইড ইজ এ পলিটিকেল সিস্টেম দ্যাট সেপাৰেটস পিপল অ্যাকৰ্ডিং টু देयर। এই যেটো খালি ঠাই পূৰণ কৰিব লাগে ইয়াত আমাক বিকল্প দি আছে ৰিলিজিয়ন, ল্যাঙ্গুৱেজ, জেন্ডাৰ এণ্ড ৰেস। এই প্ৰশ্নটি 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া হৈছে। ইয়াতে আমি পাৰ্টিৰ যেতিয়া যত আৰম্ভ হৈছে লং ওয়াক টু ফ্রিডম তাতে আমাৰ এইটো দি আছে। এইটো প্ৰথম লাইন হয় এপাৰ্থেইড ইজ এ পলিটিকেল সিস্টেম দ্যাট সেপাৰেটস পিপল অ্যাকৰ্ডিং টু देयर ৰেস। যেনেকৈ কলা আৰু বগাৰ ওপৰত ভিত্তি কৰি মানুহক কি কৰা হৈছিল? সেপাৰেট কৰা হৈছিল, পৃথক কৰা হৈছিল। হেয়া হৈছে এপাৰ্থেইড সিস্টেম যাক অসমীয়াত বৰ্ণ বৈষম্য নীতি বুলি কোৱা হয়। তাৰ মানে আমাৰ ইয়াতে অপচন কি হ'ব? যেটো ডি দি আছে সেইটো শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন ইন লাইফ এভৰি ম্যান হ্যাজ টুইন অব্লিগেশনস। What is another word for obligations? আমি জানো মেন্ডেলাই কোৱা মতে যে প্ৰত্যেক মানুহৰ জীৱনত টুইন অব্লিগেশন দুটা দায়িত্ব থাকে আৰু সেই অব্লিগেশন যেটো শব্দ আছে ইয়াৰ অন্য এটা অৰ্থ কি হ'ব? আৰু এয়াও 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া আছে। আমাক অপচন দি আছে ডিউটি, হবিজ, ওয়েলথ এণ্ড লাইভলিহুড। অব্লিগেশন মানে দায়িত্ব বা দায়িত্ব হয় ৰেসপন্সিবিলিটি। গতিকে ইয়াত আমাৰ কি হ'ব? ডিউটি, কৰ্তব্য। গতিকে আমাৰ অপচন এ যেটো আছে সেয়া শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা? দক্ষিণ আফ্ৰিকাৰ প্ৰথম গৰাকী কলা বৰণৰ ৰাষ্ট্ৰপতি কোন আছিল বা কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন আছিল? আমাৰ ইয়াতে বিকল্প দি আছে
ব্রাম ফিচার, নেলসন ম্যান্ডেলা, ইউসুফ দাদু এন্ড সিফ লুথুলি। গতিকে আমার অপশন যেটো বি দি আছে ম্যান্ডেলা। নেলসন ম্যান্ডেলা ওয়াজ দ্য ফার্স্ট ব্ল্যাক প্রেসিডেন্ট অফ সাউথ আফ্রিকা। অপশন বি শুদ্ধ উত্তর হবে। পরবর্তী প্রশ্ন, ইট ওয়াজ এ সেলিব্রেশন অফ সাউথ আফ্রিকাস ফার্স্ট ড্যাশ গভর্নমেন্ট। কিতাবের একটা লাইন দেওয়া হয়েছে যেটা আসলে কি আছিল সাউথ আফ্রিকার প্রথম কেনে ধরনের সরকার আছিল। এটা আমাক বিকল্প দিয়ে আছে অটোক্রেটিক এন্ড রেসিয়াল, ডেমোক্রেটিক এন্ড নন রেসিয়াল, ডেমোক্রেটিক এন্ড রেসিয়াল এন্ড মনার্ক এন্ড রেসিয়াল। আমি জানো যে সেই যেটো 1994 যেটো সরকার গঠন হয়েছিল হে আছিল ডেমোক্রেটিক গণতান্ত্রিক আছিল আৰু নন রেসিয়াল আছিল, কারণ হোয়াইট যেতে আছিল তেতিয়া হে রেসিয়াল গভর্নমেন্ট আছিল। গতিকে আমার অপশন যেটো ইয়াতে কি হবো বি যেটো দি আছে হে উত্তর হবো। দক্ষিণ আফ্রিকা 1994 প্রথমবারের কারণে এটা গণতান্ত্রিক আৰু নন রেসিয়াল গভর্নমেন্ট এটা স্থাপন করেছিল। গতিকে অপশন বি শুদ্ধ উত্তর। পরবর্তী প্রশ্ন, when was the first free elections held in South Africa? দক্ষিণ আফ্রিকাত প্রথমবারভাবে কেতিয়া মুক্ত নির্বাচন অনুষ্ঠিত হয়েছিল। ইয়াত বিকল্প দিয়ে আছে 1990, 1994, 1998 and 1985। শুদ্ধ উত্তর হবে 1994। 1994 চনত প্রথমবারভাবে মুক্ত নির্বাচন অনুষ্ঠিত হয়েছিল দক্ষিণ আফ্রিকাত। বি শুদ্ধ উত্তর আমার ভাবে। How many seats were won by African National Congress out of 400 seats in the first general elections held in South Africa? দক্ষিণ আফ্রিকা যেটো প্রথম নির্বাচন অনুষ্ঠিত হয়েছিল ইয়ার আগৰ যেটো প্রশ্ন পঢ়িলো কেতে হয়েছিল 1994। এই 1994 অনুষ্ঠিত যে ইলেকশন হয়েছিল তাত 400টা সিটৰ বাবে ইলেকশন অনুষ্ঠিত হয়েছিল। তাতে আফ্রিকান ন্যাশনাল কংগ্রেস ANC বুলি যেটো পলিটিক্যাল পার্টি আছে তাতে সেই দলটিয়ে কিমানটা সিট বা কিমানটা আসন তেওঁলোকে জয় হয়েছিল। ইয়াত বিকল্প দিয়া আছিল 250, 350, 312 and 292। শুদ্ধ উত্তৰ হৈছে 250। 252টা আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে সৰকাৰ গঠন কৰিছিল য'ত ম্যান্ডেলাক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰা হৈছিল, বাছনি কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, what colors does the new South African flag possess? দক্ষিণ আফ্ৰিকাৰ যে নতুন ৰাষ্ট্ৰীয় পতাকা হ'ব সেই ৰাষ্ট্ৰীয় পতাকাত কি কি ৰং আছিল। ইয়াত বিকল্প আছে ব্ল্যাক, রেড, গ্রিন, ব্লু এন্ড গোল্ড। এতে কেইটামান অপশন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ল্যাক, রেড, গ্রিন, ব্লু এন্ড গোল্ড। এই পাঁচটা কালার আছে দক্ষিণ আফ্রিকার যেটো ন্যাশনাল ফ্ল্যাগ হয়। আমার যেনেকে বেলেগ বেলেগ কালার আছে, গতিকে প্রত্যেক দেশৰ যেটো ন্যাশনাল ফ্ল্যাগ হয় তার যেটা কালার থাকে, গতিকে দক্ষিণ আফ্রিকার যেটো রাষ্ট্ৰীয় পতাকা আছিল তাত এইখিনি রং আছিল। পরবর্তী প্রশ্ন, অ্যাকর্ডিং টু ম্যান্ডেলা হোয়াট ইজ দ্য গ্রেটেস্ট ওয়েলথ অফ সাউথ আফ্রিকা? ম্যান্ডেলার মতে দক্ষিণ আফ্রিকা আটাইতকৈ মানে মূল্যবান বা আটাইতকৈ বেছি ভাল সম্পদ কোনটো। ইয়াত আমাক বিকল্প আছে গোল্ড, ক্ৰুড অইল, ডায়মণ্ড এণ্ড পিপুল অফ সাউথ আফ্ৰিকা। ম্যান্ডেলাই কৈছিল যে তেওঁৰ দেশৰ মানুহবিলাক হীৰাতকৈ দামী হীৰাতকৈও বেছি মূল্যবান। গতিকে আমাৰ অপশন যেটো ডি আছে পিপুল অফ সাউথ আফ্ৰিকা সেয়া শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, on the day of the inauguration যেদিনা শুভাৰম্ভ হৈছিল চৰকাৰৰ, ম্যান্ডেলা was accompanied by dash his জেনানী। ম্যান্ডেলাৰ লগত কোন আছিল? ম্যান্ডেলা সংগ দিয়া কোন আছিল? এটা অপশন দিয়া আছে। এই জেনানী কোন আছিল? দ্য মাদাৰ, সিস্টাৰ, ডটাৰ, ফ্ৰেণ্ড। আমি নিশ্চয় গম পাইছো যে জেনানী আছিল ম্যান্ডেলাৰ ডটাৰ, জীয়েক আছিল। যেদিনা চৰকাৰ গঠন হৈছিল সেইদিনা ম্যান্ডেলাৰ সৈতে তেখেতৰ জীয়েক জেনানী লগত আছিল। গতিকে অপশন সি শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ৱাজ ম্যান্ডেলাস ভিউ অন কাৰেজ? ম্যান্ডেলাৰ মতে কাৰেজ বা বীৰত্ব সাহসিকতা কাক কোৱা হয়? ইয়াত আমাৰ বিকল্প ট্ৰিউম্ফ ওভাৰ ফিয়াৰ, এবসেন্স অফ ফিয়াৰ, ট্ৰিউম্ফ ওভাৰ দ্য পোৰ, নান অফ দ্য এবভ। নান অফ দ্য এবভ নহয়, এবসেন্স অফ ফিয়াৰ নহয়, ট্ৰিউম্ফ ওভাৰ দ্য পোৰ নহয়, ট্ৰিউম্ফ ওভাৰ দ্য ফিয়াৰ। ম্যান্ডেলাই কৈছিল যে ভয় থাকিব, ভয়ক জয় কৰাৰ নামে হৈছে বীৰত্ব। গতিকে অপশন আমাৰ কাৰণে এ শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, দ্য স্মোক ট্ৰেইলছ অফ ইম্পালা জেটছ চিম্বলাইজড। যিটো সেই ইম্পালা জেটছ আছিল এটা ভি শেপৰ এটা মানে ট্ৰেইল এটা দেখুৱাইছিল, মানে সেই এৰোপ্লেনৰ পৰা স্মোক ধোঁৱা ওলাই, জাহাজৰ ধোঁৱাৰ পৰা যিটো এনেকা শেপৰ ভি শেপৰ যিটো হৈছিল সেইটো আচলতে কি বুজায়? দ্য নিউ নেশ্যনেল ফ্লেগ অফ সাউথ আফ্ৰিকা, ভিক্টৰী অফ সাউথ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, ইনষ্টলেশ্যন অফ নিউ গভৰ্ণমেণ্ট, দ্য এণ্ড অফ এপাৰ্থাইড ছিষ্টেম। এইটো নহয়, এইটো নহয়, এইটো নহয়। আচলতে এইটো হৈছে নিউ নেশ্যনেল ফ্লেগ অফ সাউথ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাৰ যিটো নতুন ৰাষ্ট্ৰীয় পতাকা হৈছিল তাৰ লগত যিখিনি ৰং আছিল ইতিমধ্যে আমি পঢ়িলোৱে এটা প্ৰশ্ন, সেই ৰংকেইটা তাৰ পৰা ওলাইছে। পৰৱৰ্তী প্ৰশ্ন, দ্য পলিচি অফ এপাৰ্থাইড ক্ৰিয়েটেড এ
যেটো বৰ্ণ বৈষম্য নীতি আছিল ইয়াৰ ফলত কি সৃষ্টি হৈছিল মেজৰ পলিটিক্যাল প্ৰবলেম এটো নহয় মাইনৰ টেকনিক্যাল প্ৰবলেম এটো নহয় সিভিয়াৰ ডোমেস্টিক প্ৰবলেম ইন সাউথ আফ্ৰিকা এটো নহয় আসলতে কি আছিল পলিসি অফ এপাर्थাইড ক্ৰিয়েটেড এ ডিপ এণ্ড লাষ্টিং প্ৰফাউণ্ড ইন সাউথ আফ্ৰিকা এটা দ আৰু মসিবনৰ এক ধৰণৰ আঘাতৰ সৃষ্টি কৰিছিল দক্ষিণ আফ্ৰিকাত বা দক্ষিণ আফ্ৰিকাৰ মানুহৰ মনত গতি অপচন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন According to Mandela, every man has dash obligations. Mandela মতে প্ৰত্যেকজন মানুহৰ কিমানটা দায়িত্ব থাকে 2 3 4 and 5 শুদ্ধ উত্তৰ হৈছে 2 প্ৰত্যেক মানুহৰ কি হয় জীৱনত দুটাকৈ দায়িত্ব অব্লিগেশন বা ডিউটি থাকে ইতিমধ্যে এই বিষয়ে প্ৰশ্ন 2023 বৰ্ষত দিয়া আছে তাত দিয়া আছিল যে অব্লিগেশন শব্দটোৰ অৰ্থ কি যত আমি কৈছো অব্লিগেশন মানে হৈছে ডিউটি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এটা বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰ এই চেনেলটি চাই আছা এই চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিবা আৰু ইংৰাজী বিষয়ৰ প্ৰত্যেকটো পাঠৰ ভিডিঅ' মোৰ চেনেলত দিয়া আছে গতে প্লেলিষ্টত গৈ ক্লাছ 10 ইংলিছৰ সেই প্লেলিষ্টত চাব পাৰা প্ৰত্যেকটো ভিডিঅ'ৰ বিষয়বস্তু দিয়া আছে প্ৰত্যেকটো পাঠৰ ভিডিঅ'ৰ বিষয়বস্তু বা প্ৰশ্ন উত্তৰ দিয়া আছে আৰু ব্যাকৰণ খণ্ডৰ বাবে বেলেগে প্ৰশ্ন উত্তৰসমূহ দিয়া আছে ইয়াৰ উপৰি তোমালোকে যদি কিবা বিশেষ প্ৰশ্ন বিচাৰিছা কোনবা টপিকৰ প্ৰশ্ন উত্তৰ বিচাৰিছা তোমালোকে কমেন্ট যোগে জনালে মই অনিত হ'ম আৰু সেই বিষয়ে মই ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম আৰু আজিৰ এই ভিডিঅ' তোমালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ জনাইছো অশেষ ধন্যবাদ